অসম আৰক্ষীৰ ফোন টেপিঙৰ জালত অখিল গগৈ। সামাজিক মাধ্যম যোগে অখিল গগৈৰ মহা অভিযোগ। মোৰ ফোন টেপ কৰিছে অসম আৰক্ষীয়ে। অখিল গগৈৰ এই বিস্ফোৰণৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে ৰাজ্যৰ ৰাজনীতিত। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে বিৰোধী। অসম চৰকাৰৰ প্ৰতি বিৰোধীৰ কঠোৰ সমালোচনা। এয়া চৰকাৰৰ কাপুৰুষালি। গণতন্ত্ৰক যদি তেওঁ ভাবিছে যে ডিঙি চেপি পেলাই হাতেৰে হত্যা কৰিম, মুখ্যমন্ত্ৰীয়ে ভুল ভাবি আছে। কিন্তু আচল ঘটনাটো কি? বিতং খবৰলৈ যোৱাৰ পূৰ্বে মন কৰক অখিল গগৈৰ এই ফেচবুক পোষ্টলৈ। মোৰ আৰু ভাস্কতি শইকীয়াৰ ফোন টেপিং কৰি এই দুখন ফটো প্ৰিণ্ট কৰা প্ৰেছত আৰক্ষীয়ে চাৰ্চ অপাৰেশ্যন কৰিছে। তাৰ পূৰ্বে আন এটা পোষ্টত অখিল গগৈয়ে লিখিছে, অলপ সুস্থ হৈছিলোঁ বাবে আজি বিধানসভালৈ যাবলৈ ওলাইছিলোঁ। এখন বেনাৰ বনাইছিলোঁ বৰ্তমানৰ পৰিস্থিতিক লৈ। পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো মেডিকেলৰ পৰা ওলাবলৈ নিদিলে। এতিয়া মন কৰক বেনাৰ দুখনলৈ। এয়াও অখিল গগৈয়ে সামাজিক মাধ্যম যোগে ৰাজহুৱা কৰা ছবি। অসম বিধানসভাত এটাই বিষয়ে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ থাকিলে, সেইটো হ'ল ম্যাদ। সেইকাৰণে আমি এই বেনাৰখনত তৈয়াৰ কৰিছোঁ ম্যাদ ও ম্যাদ ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি দিয়া। বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত হাতত লেম্প আৰু স্মাৰ্ট মিটাৰ লৈ বিধানসভাৰ প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰিছিল অখিল গগৈয়ে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আধুনিক ধৃতৰাষ্ট্ৰ আখ্যাৰে বেনাৰ হাতত লৈ নাৰী নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধায়ক অখিল গগৈয়ে। বিধানসভা অধিৱেশনৰ অন্তিমটো দিনত অখিল গগৈৰ পৰিকল্পনা আছিল এনেধৰণৰ। সেইকাৰণে এই মুহূৰ্তত চৰকাৰৰ স্পন্সৰশ্বিপত সমগ্ৰ অসমত হিন্দু মুছলমানৰ এক অবিৰত সংঘৰ্ষমূলক ৰাজনীতি কৰা হৈছে। সেইকাৰণে আমি তাৰ প্ৰতিবাদ কল্পে আজি বিধানসভাত মই এই বেনাৰখন লৈ যাব খুজিছিলোঁ, কিন্তু মোক ডাক্তৰে অনুমতি নিদিলে যাবলৈ। আৰু এই বেনাৰখন বনোৱা প্ৰেছটো তেতিয়া হামলা দিছে পুলিচে, তাতে চাৰ্জ অপাৰেশ্যন কৰিছে। ইয়াত আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা এজন মিয়া মানুহৰ ওপৰত উঠি আছে। সন্মুখত আছে বিশাল ব্ৰহ্মপুত্ৰ। সেই বিশাল ব্ৰহ্মপুত্ৰ হ'ল ২৬ৰ নিৰ্বাচন। সেই ২৬ৰ নিৰ্বাচন বা বিশাল ব্ৰহ্মপুত্ৰ পাৰ কৰাই দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এজন মিয়া মানুহৰ কান্ধত উঠি গৈছে। কিন্তু অখিল গগৈৰ পৰিকল্পনাৰ যেন আগতীয়া অনুমান লাভ কৰিলে অসম আৰক্ষীয়ে। অখিল গগৈৰ অভিযোগ, তেওঁৰ ফোন টেপ কৰিছে অসম আৰক্ষীয়ে। অখিল আৰু ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়াৰ ফোন টেপিং কৰি বেনাৰ প্ৰিণ্ট কৰা জয়ানগৰৰ প্ৰেছটোত অসম আৰক্ষীয়ে অভিযান চলোৱাৰ অভিযোগ বিধায়কগৰাকীৰ। তাতকৈ ডাঙৰ কথা, আজি বিধানসভাৰ অধিৱেশনৰ শেষ দিনা মই এটা প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লৈছিলোঁ। সেই প্ৰতিবাদ কৰাৰ বেনাৰখন মই আপোনালোকক দেখুৱাই আছোঁ। এই বেনাৰখন, এই প্ৰতিবাদ কৰা বেনাৰখন লৈ যাবলৈ সিদ্ধান্ত লৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মই যাব নোৱাৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথা যে এই বেনাৰখন মই য'ত বনাইছিলোঁ সেই প্ৰেছটোৰ ওপৰত এতিয়া পুলিচে আক্ৰমণ কৰিছে, হামলা দিছে, তেওঁলোকৰ প্ৰেছত চাৰ্জ অপাৰেশ্যন চলাইছে। অখিল গগৈৰ এই মহা অভিযোগৰ পাছতে গৰজি উঠিছে বিৰোধী শিবিৰ। অখিল গগৈয়ে বেনাৰ প্ৰিণ্ট কৰা প্ৰেছত আৰক্ষীৰ অভিযানক অসম চৰকাৰৰ কাপুৰুষালি আখ্যা APCCৰ সভাপতি ভূপেন বৰাৰ। প্ৰিণ্টিং প্ৰেছ এটাত এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ দায়িত্ব সহকাৰে কিবা যদি প্ৰিণ্ট কৰিবলৈ গৈছে, তাৰ কাৰণে প্ৰেছটো কেনেকৈ জগৰীয়া হ'ব? আজি বিজেপি চৰকাৰৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি কংগ্ৰেছৰ পৰিকল্পনা কৰি আছোঁ, বহুত কথা প্ৰিণ্ট কৰি ৰাইজক জনাব লাগিব। আমি বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে মহা অভিযোগ উলিয়াইছিলোঁ। মহা অভিযোগ সঁচা নে মিছা মুখ্যমন্ত্ৰীয়ে কওক। মহা অভিযোগ প্ৰিণ্ট কৰা প্ৰেছটোক গৈ পেলাই আক্ৰমণ কৰি এইটো কাপুৰুষালি। গণতন্ত্ৰক যদি তেওঁ ভাবিছে যে ডিঙি চেপি পেলাই হাতেৰে হত্যা কৰিম, মুখ্যমন্ত্ৰীয়ে ভুল ভাবি আছে। এতিয়া অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় নকৰে। পুলিচ দেখুৱাই, মিলিটেৰী দেখুৱাই, লাঠি দেখুৱাই এতিয়া ভয় খুৱাবলৈ চেষ্টা কৰি লাভ নাই। আপোনাৰ জনসমৰ্থন কমি আহিছে, আপোনাৰ প্ৰতি মানুহৰ বিশ্বাস কমি আহিছে, আপোনাৰ প্ৰতি ৰাইজৰ আস্থা কমি আহিছে,
আপুনি পাৰে যদি বিশ্বাস আস্থা ঘূৰাবলৈ চেষ্টা কৰক। ইফালে ফোন টেপিঙক লৈ অসম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাইজৰ দলৰ নেতা ভাস্কনী শইকীয়া। মিয়া অ' মিয়া 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰি নিয়া, এইটো লৈ তেখেত আজি বিধানসভাত প্ৰতিবাদ কৰিবলৈ অহা কথা আছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এতিয়া অসমত স্কুপ গেট চলিছে, অসমত ফোন টেপিং চলিছে। আৰু সেইকাৰণে আমাৰ দলৰ ফালৰ পৰা ফ্লেক্স নিৰ্মাণ কৰিবলৈ দিয়া প্ৰেছ তেখেতসকলে চিনাক্তকৰণ কৰিছে আৰু চিনাক্তকৰণ কৰি আজি ৰাতিপুৱা 8 বজাৰ পৰা এই প্ৰেছটো তেখেতসকলে ঘেৰাও কৰি ৰাখিছিল। কিন্তু ফোন টেপিং অথবা প্ৰিণ্টিং প্ৰেছত অভিযানতে কাহিনী শেষ নহয়। অখিল গগৈক বেনাৰ যোগান ধৰিবলৈ অহা ব্যক্তিকো আটক কৰি জেৰা কৰে দিছপুৰ আৰক্ষীয়ে। কিন্তু তাৰ মাজতেই উত্থাপন হৈছে গুৰুতৰ প্ৰশ্ন, এজন জনপ্ৰতিনিধিয়ে বেনাৰ ছপা কৰা প্ৰেছত আৰক্ষীৰ অভিযান কিয়? তাতোকৈ গুৰুতৰ প্ৰশ্ন, অখিল গগৈৰ অভিযোগৰ দৰে যদি অসম আৰক্ষী বিৰোধী নেতাৰ ফোন টেপিঙত লিপ্ত হৈছে তেন্তে ইয়াতকৈ আৰু উদ্বেগৰ কথা কিবা থাকিব পাৰেনে?